নিজস্ব নহয়। আজি আমি উপস্থিত আছোঁ প্ৰশান্তি লজত। এয়া আপোনালোকে দেখিছেনে, ইমান ধুনীয়া সৌন্দৰ্য। আপোনালোকো আহিব পাৰে, প্ৰকৃতিৰ লগতে আপোনালোকে অকণমান একেলগে থাকি এসাঁজ ভাত খাই যাব পাৰে। খুব সুন্দৰ পৰিৱেশ একচুৱেলি। আমাৰ কাইলৈ মিটিং আছে, মহিলা কাব্য মঞ্চৰ মিটিং। তাৰে আমি যা যোগাৰ কৰিবলৈ মানে ইয়াত উপস্থিত হৈছোঁহি। এয়া মঞ্জুপ্ৰভা বৰুৱা বাইদেউ, এয়া মীনা বাইদেউ, সকলো আমি উপস্থিত হৈছোঁহি। এয়া মঞ্জু বাইদেউ। এয়া মই অকণমান দেখুৱাইছোঁ আমাৰ পৰিৱেশটো কাইলৈৰ কাৰণে। এয়া এগৰাকী বাইদেউ, ইমান ধুনীয়া পৰিৱেশ। আচলতে যিকোনো কিবা অনুষ্ঠান পৰ্ব এনেকুৱাতো আহিব পাৰে, ব্যক্তিগতভাৱেও আহিব পাৰে। মুঠতে খুব ধুনীয়া এটা পৰিৱেশ। এইটো মহিলা কাব্য মঞ্চৰ কাইলৈ আমাৰ ৰাজ্যিক অভিৱৰ্তন আছে। এয়া আপোনালোকে দেখিছেনে। গতিকে তাৰে আমি মানে ব্যৱস্থাপনাত আছোঁ। ধুনীয়াকৈ সজাইছে। এয়া আমাৰ লগত ভাইটি আছে প্ৰশান্তি লজৰ, খুব ধুনীয়াকৈ কৰি আছে। অকণমান কিবা এটা কৈ দিয়া মানে প্ৰশান্তি লজৰ বিষয়ে। প্ৰশান্তি লজ আমাৰ অসম টুৰিজমৰ পৰা, এইটো আপোনাৰ আমাৰ ইয়াতে চব যিমান প্ৰগ্ৰেম হয় চব আমাৰ ইয়াতে হয়। আপোনালোকৰ প্ৰগ্ৰেম ইয়াতে হৈছে, ধুনীয়াকৈ হ'ব, এবাৰ চাই ল'ব। আকৌ আহিব আমাৰ লগত। ধন্যবাদ, ধন্যবাদ। মই অকণমান ভিতৰটো দেখুৱাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশত আচলতে আমি আজি ভাল লাগিছে। আমি কাইলৈৰ কাৰণে প্ৰস্তুতি আমাৰ এয়া ইমান ধুনীয়াকৈ একদম ধুনীয়াকৈ চকীবিলাক সজাইছোঁ। বা আমাৰ কাইলৈ যিটো মহিলা কাব্য মঞ্চৰ ৰাজ্যিক অভিৱৰ্তন হ'ব, বাৰ্ষিক উৎসৱ, তাত ধুনীয়াকৈ এয়া সজোৱা হৈছে। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ আমাৰ। গতিকে খুব ভাল লাগিছে। আৰু অকল মানে এনেকুৱা ইভেণ্টবিলাকৰ কাৰণেই নহয়, প্ৰশান্তি লজ আৰু এনেও আপুনি আহিব পাৰে। আপুনি প্ৰকৃতিৰ লগত অকণমান ধুনীয়াকৈ বাস কৰিবহি পাৰে, যে প্ৰকৃতিৰ সুবাস লওক, ফুল, গোটেই সুন্দৰ সৌন্দৰ্য। ভিতৰ চৰাটোও আছে। ভিতৰতে এনেকৈ ধুনীয়াকৈ ৰেষ্টুৰেণ্ট আছে বা এনেকৈ আপুনি থকাৰ সুবিধাও আছে। লজ হয় যিহেতু। মই অকণমান দেখুৱাই দিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। এয়া দেখিছে নহয়। এয়া গতিকে গোটেই হয় ধুনীয়া চাফ চিকুণৰ পৰা আদি কৰি খুব ধুনীয়াকৈ মই ৰুমকেইটাও দেখুৱাই দিছোঁ। এয়া ভাইটিয়ে লৈ আনিছে। খুব ধুনীয়া এটা পৰিৱেশ আৰু খুব সুন্দৰ এটা পৰিৱেশ। বিশেষকৈ ইয়াত শান্তি বিৰাজমান, ভাল লাগিছে সেইকাৰণে। ঠিক আছে, ধন্যবাদ।